Hello respected viewers, my dear students. আজিৰ এই ভিডিওটো খুবই গুৰুত্বপূৰ্ণ সেই সকলৰ বাবে যিসকলে WhatsApp ইউজ কৰে। গতিকে প্ৰত্যেকজন মানুহে যেহেতু WhatsApp ইউজ কৰে, WhatsAppত এটা নতুন আপডেট আহিছে। কি আপডেট আহিছে সেই বিষয়ে আজি আমি জানিবলৈ চেষ্টা কৰিম। আমি সকলোৱে AI অৰ্থাৎ আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ লগত পৰিচিত। আমি সকলোৱে ইউজ কৰিছো ChatGPT আৰু কিছুমান আছে যিবিলাক আমি ইউজ কৰিছো। OpenAI কোম্পানীৰ এটা ফেমাস এটা এপ ChatGPT যিটো খুদা হয় লগে লগে আনসাৰ দিয়ে। কিন্তু নতুনকৈ আৰু এটা আপডেট আহিছে, তাতকৈ আৰু বেছি ভাল ষ্ট্ৰং এটা আপডেট আমাৰ WhatsAppত আহিছে। মেটা AI বুলি এটা আপডেট আহিছে। সেই মেটা AI কি বস্তু, ছাত্ৰ ছাত্ৰীৰ কাৰণে কিয় দৰকাৰী, প্ৰত্যেকজন মানুহে কিয় জানিবলগীয়া, এই কথাটো আজিৰ এই ভিডিওটোত আমি চেষ্টা কৰিম জানিবলৈ। গতিকে দেৰি নকৰাকৈ আৰম্ভ কৰিছো। আপোনালোকে সকলোৱে স্ক্ৰীনত যাব। আপোনালোকৰ স্ক্ৰীনত যাই আপোনালোকে সাৰ্চ কৰিব WhatsApp এপটো খোলাৰ লগে লগে আপোনালোকে ৰাউন্ড এটা চিন নতুনকৈ পাব, যেটো আছে মেটা AI বুলি। মেটা AI ক্লিক কৰাৰ লগে লগে কন্টিনিউ মাৰিব দিব। কন্টিনিউ আপোনালোকে মাৰিব। কন্টিনিউ মাৰাৰ পিছত তাতে চাব যিকোনো বস্তু আপোনালোকৰ লাগে তাতে সাৰ্চ কৰিলে লগে লগে আপোনালোকৰ এনসাৰ দি দিব। এতিয়া ফৰ এক্সাম্পল মই এটা এক্সাম্পল দিছো, আপোনালোকে স্ক্ৰীনত চাব পাৰিব। মই দি দিলো যে give me a description about YouTube সম্বন্ধে মই এটা ডেসক্ৰিপচন বিচাৰিলো, মই জানিব বিচাৰিলো। এইটোৱে লগে লগে আপোনালোকক ধুনীয়াকৈ এনসাৰটো দি দিলে। আপোনালোকে চাব পাৰিছে স্ক্ৰীনত YouTube সম্বন্ধে ধুনীয়াকৈ দি দিলে। কেৱল টেক্সটেই নহয়, আপোনালোকৰ যদি ইমেজ লাগে, আপুনি যদি কাৰোবাক গুড মৰ্নিং উইশ কৰিব খুজিছে বা হেপী বাৰ্থডে উইশ কৰিব খুজিছে, আপোনালোকে AI ইমেজ তৈয়াৰ কৰি তাক দিব পাৰিব। ফৰ এক্সাম্পল মই দেখুৱাই দিছো যে give me a good morning image. Give me a good morning image with sun and mountain. এই বস্তুটো সার্চ করার লগে লগে ইয়াতে একটা ইমেজ আপনার লগে লগে বনাই দিব। খুবই ইন্টারেস্টিং আর খুবই মানে দরকারি একটা এপ, ছাত্র ছাত্রীর কারণে বিশেষ করে। আপনাদের চাব পাৰিছে স্ক্রিনত লগে লগে একটা ধুনিয়া একটা ইমেজ বনাই দিছে। মাউন্টেন আছে, সান আছে, গুড মর্নিং ইমেজটো বনাই দিলে। ঠিক আপোনালোকে যিকোনো বস্তু লাগিলে ইয়াতে শেয়ার কৰিব, সার্চ কৰিব, লগে লগে আপোনালোকে পাই যাব। ছাত্র ছাত্রীর কারণে কিয় দরকারি আপোনালোকক আৰু কিছুমান এক্সাম্পল দেখুৱাই দিছো। যিকোনো কোর্সৰ যিকোনো সাবজেক্টৰ কোৱেশ্চন আপোনালোকে ইয়াতে মাৰিব, লগে লগে আনসাৰ পাই যাব। ফৰ এক্সাম্পল মই দিলো যে হোৱাট ইজ নেফ্ৰন। নেফ্ৰন মাৰি দিলো যে হোৱাট ইজ নেফ্ৰন। A nephron is the functional unit of the kidney that filters waste and excess substances from the blood to produce urine. আৰু কিছুমান এক্সাম্পল দিব পাৰিম যে who is Shakespeare. কি অপশন আহিল যে আৰু সার্চ কৰিলো লিটারেচাৰৰ এটা প্ৰশ্ন সার্চ কৰিলো যে who is Shakespeare। ইয়াতে ধুনীয়াকৈ আহি গল যে উইলিয়াম শেক্সপিয়াৰ who lived from 1564 to 1616 was an English playwright, poet and actor. Is widely considered the greatest writer in the English language. আৰু বহুতো আহিছে। আপোনালোকে এনেকৈ যিকোনো বস্তু সার্চ কৰিব, লগে লগে পাই যাব। লগে লগে এনেকুৱা লাগিব যেন কোনোবাই আপোনাৰ লগত মেসেজ কৰি আছে বা আনসাৰ বিলাক কৈ আছে। গতিকে খুবই দৰকাৰী ভিডিওটো ভাল লাগিলে কাইন্ডলি শেয়ার কৰি দিব। নতুন এটা ফিচাৰ সকলোৱে জানক, সকলোৱে ব্যৱহাৰ কৰক। আজিৰ ভিডিওতে মানে থ্যাঙ্কস ফর ওয়াচিং দ্য ভিডিও।